বাঁশবাড়ি সালাবিলা জিপিত দুটা গড়কাপ্তানি মানে লোক নির্মাণ বিভাগৰ আগত গড়কাপ্তানি বুলি কৈছিল লোক নিৰ্মাণ বিভাগৰ দুটা আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। এটা হ'ল আমাৰ 1 নম্বৰ বাঁশবাড়ি পৰা চালাবিলালৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটা কাঠৰ দলং জৰাজীৰ্ণ হৈ আছিলে। মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনাই কেইবাবাৰো তেখেতক লগ ধৰি পেলাই তাতে 68 লাখ টকাৰ এটা আঁচনি মঞ্জুৰ কৰি আনি এই কাঠৰ দলংটো পুনৰ নিৰ্মাণৰ বাবে কামৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল। আৰু এটা আঁচনি মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি বুলি এটা আঁচনি চলি আছে, আপোনালোকে গম পায়। তাতে যোৱা বছৰ 10 কিলোমিটাৰমান ৰাস্তা পাইছিলোঁ। তাৰে 4 কিলোমিটাৰ ৰাস্তা বেছিমাৰীৰ পৰা গণবিনালৈকে যি 4 কিলোমিটাৰ ৰাস্তা একেবাৰে মানে জৰাজীৰ্ণ অৱস্থাত আছে। সেই জৰাজীৰ্ণ অৱস্থাত থকা ৰাস্তাটোত আমি এতিয়া নৱীকৰণৰ কাম হাতত লৈছোঁ। 85 লাখ টকা ব্যয় সাপেক্ষে আৰু 85 লাখ টকা। তাতে যিবিলাক গাঁত চাত আছে সেইবিলাক মাৰি পেলাই তাতে মেচিনেদি 1 ইঞ্চি মানে ডেপ্থৰ মানে 1 ইঞ্চি পুৰঠ মানে বিটুমিনাছ কাম, মানে বিটুমিনৰ দ্বাৰা যিটো মেচিনেদি কৰে আপোনালোকে গম পায়, শিল বালি আৰু মেচিনেদি বালি পাথৰ আৰু শিল বালি যিটো মেচিনৰ কাম কৰে এই কাম হ'ব। এই কাম দুটা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব পাই নিজকে নিজে আনন্দিত অনুভৱ কৰিছোঁ। এই জিপিখনত আমি আৰু কিছুমান উন্নয়নমূলক কাম হাতত লৈছোঁ, যেনেকে দুটা মডেল অংগনবাদীৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু এটা অতি শীঘ্ৰে আৰম্ভ হ'ব। মানে এইটো শিশু আৰু মহিলা উন্নয়ন বিভাগৰ দ্বাৰা সম্পাদিত প্ৰতিটা অংগনবাদীত 25 লাখ টকা আছে। শিক্ষাৰ ক্ষেত্ৰত চালাবিলা হাইস্কুলত মানে 7 টকাৰ মানে বিল্ডিং নিৰ্মাণৰ এটা আঁচনি ইতিমধ্যে মঞ্জুৰি কামত ব্যৱহাৰ কৰা হৈছে। আকৌ PWDৰ পৰা চালাবিলা বাজাৰৰ পৰা চামকামাৰীলৈকে ইতিমধ্যে ৰাস্তা নিৰ্মাণ কৰা হৈছে, মানে মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে। গতিকে চালাবিলা আকৌ আমি 6 কোটি আই নদীৰ গৰাণ প্ৰতিৰোধ কাৰণে প্ৰথম 4 কোটি, তাৰ পিছৰ বছৰ 2 কোটি টকাৰ আঁচনি মঞ্জুৰ কৰি তাৰ কাম সম্পাদন কৰি বৃহৎ অঞ্চলৰ ৰাইজক দীৰ্ঘম্যাদী সমস্যাৰ পৰা সমাধান দিবলৈ সামৰ্থ্য হৈছোঁ। নহ'লে তাৰিখত আই নদী আৰু মানা নদী পূৰণ পূৰ্ণ সম্ভাৱনা আছে। এই 6 টকা ৰূপায়ণ কৰাৰ বাবে সেইটো যেনিবা প্ৰতিৰোধ কৰিব পৰা গৈছে। এনেকৈ আমি বিভিন্ন বিষয়ত বিভিন্ন বিভাগত আমি এই জিপিখনত আজি যিহেতু এই জিপিখনত এক উন্নয়নৰ ধাৰা মানে ষ্টাৰ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বহু জিপিত বাকী আছে। যোৱা 75 বছৰে ভালেখিনি কাম হ'ব লাগিছিল, সেইখিনি যিকোনো কাৰণত হোৱা নাই। এতিয়া 3 বছৰত আমি যিখিনি কৰিবলৈ সামৰ্থ্য হৈছোঁ, যোৱা 75 বছৰৰ মানে সম পৰ্যায়ৰ কাম ইতিমধ্যে হৈছে। আৰু আশা কৰোঁ আগন্তুক দিনত আপোনালোক সাংবাদিক বন্ধুসকল, শ্ৰোতাৰ ৰাইজসকল সকলোৱে যদি সহায় সহযোগিতা আগবঢ়ায়, নিশ্চয়কৈ আগন্তুক দিনত আৰু ইয়াতকৈ বেছি কাম কৰাৰ কাৰণে আমি চেষ্টা কৰিম।